পৰ্বতঝৰা মহকুমাৰ অন্তৰ্গত কাজি গাঁৱত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ উদ্যোগত সোমবাৰে কালীচৰণ ব্ৰহ্ম একাডেমী বিদ্যালয়ত পৰ্বতঝৰা জিলা ব্ৰহ্ম ধৰ্ম কমিটিৰ পুৰোহিত আৰু প্ৰচাৰকসকলক ধন্যবাদসূচক প্ৰশংসা পত্ৰ প্ৰদানৰ বাবে সম্বৰ্ধনা সভা এক আধ্যাত্মিক পৰিৱেশৰ মাজত অনুষ্ঠিত হয়। এই উপলক্ষে কালীচৰণ ব্ৰহ্ম একাডেমী বিদ্যালয়ত পুৱাৰে পৰা বিভিন্ন ব্ৰহ্ম ধৰ্মীয় ৰীতি নীতিৰ জৰিয়তে নিৰ্ধাৰিত কাৰ্যসূচী আৰম্ভ হয়। কাৰ্যসূচী অনুসৰি পুৱা পৰ্বতঝৰা মহকুমাৰ লগতে আন আন প্ৰান্তৰ পৰা ব্ৰহ্ম ধৰ্মৰ পুৰোহিত প্ৰচাৰকসকলৰ লগতে আন আন ধৰ্মৰ বিশ্বাসীসকল সমবেত হয়। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ সভাপতি ডক্টৰ অজিত বড়োৱে আদৰণি ভাষণ প্ৰদান কৰে। গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ সভাপতি ডক্টৰ অজিত বড়োৰ সভাপতিত্বত অনুষ্ঠিত এই মানপত্ৰ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী। গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টে আজি গুৰুদেৱ কালীচৰণ ব্ৰহ্ম একাডেমী কাজিগাঁৱত এটা এপ্ৰিচিয়েশ্যন গিভিং চেৰেমনি আমি লৈছোঁ। পৰ্বতঝৰা ডিষ্ট্ৰিক্টৰ যিমান আমাৰ ব্ৰহ্ম ধৰ্মৰ পুৰোহিত আছে প্ৰচাৰক আছে তেখেতসকলক আমি অনাৰ কৰিছোঁ আৰু তেখেতসকলক আমি এটা এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট লগতে এটা আৰণাই আমি দিছোঁ। ইয়াৰ দ্বাৰা আমি আশা কৰোঁ যে সমাজে আমাৰ পুৰোহিতসকলৰ প্ৰচাৰকসকলৰ সমাজত দিয়া যি অৱদান ইয়াৰ প্ৰতি সজাগ হ'ব আৰু সকলো পুৰোহিতসকলে প্ৰেৰণা পাব বুলি আমি আশা কৰিছোঁ। এইটো কাৰ্যসূচী আমি গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টে ছেকেণ্ড টাইমৰ কাৰণে ইয়াতে লোৱা হৈছে আৰু ফাৰ্ষ্ট টাইম আমি কৰিছিলোঁ আনডিভাইডেড শোণিতপুৰ ডিষ্ট্ৰিক্ট ব্ৰহ্ম ধৰ্ম যোনটো কমিটি আছে তাতে আমি লৈছিলোঁ। আজিৰ দিনত more than 100 পুৰোহিত তেখেতসকলে ইয়াতে আহিছে আৰু আমি দেখিছোঁ কিছুমানৰ বয়স 70 কিছুমানৰ বয়সৰ 70ৰো পাৰ হৈছে। তেখেতসকলে আজিও ব্ৰহ্ম ধৰ্মৰ কাৰণে কাম কৰি আছে। ইয়াৰ কাৰণে আমি মই কওঁ যে তেখেতসকলৰ যি অৱদান এইটো আমি পাহৰি যাব নালাগে। তেখেতসকলক সদায় আমি সন্মান কৰিব লাগে। যি এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে এইটো এটা সন্মান আৰু তেখেতসকলৰ এটা এইটো আইডেণ্টিটি হ'ব। আজি মোৰ কাণত কিছুমান কথা কিছুমানে দিয়ে যে ব্ৰহ্ম ধৰ্মত পুৰোহিত আছে না নাই, ব্ৰহ্ম ধৰ্মত প্ৰচাৰক আছে না নাই, দীক্ষা ছিষ্টেম আছে না নাই, এইটো কুৱেশ্যন সোধে। তো এইটো ক্ষেত্ৰত মই ভাবোঁ আজিৰ যোনটো আমি প্ৰগ্ৰাম লৈছোঁ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন ইয়াৰ দ্বাৰা সমাজে গম পাব যে ব্ৰহ্ম ধৰ্মত প্ৰচাৰক থাকে, পুৰোহিত থাকে। আজিৰ আমি যি কাৰ্যসূচী লৈছোঁ ৰাতিপুৱাৰ ভাগত আমি ইয়াতে নাৰিকল গছ আমি ৰুইছোঁ আৰু গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ যি আইডিঅ'লজি তেখেতৰ ফিলচফিক ৰেচপেক্ট আমি কৰিছোঁ, ফ্ল'ৰেল ট্ৰিবিউট আমি কৰিছোঁ। যজ্ঞৰ আয়োজন ইয়াতে কৰিছে। আজিৰ প্ৰগ্ৰামত চিফ গেষ্ট হিচাপে আমাৰ অনাৰেবল MP লোকসভা শ্ৰী জয়ন্ত বসুমতাৰী তেখেতে আহি আমাক প্ৰেৰণা দিছে আৰু তেখেতে কৈছে যে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ যি ফিলচফি আদৰ্শ এইটো বচাই ৰাখিবৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিব লাগিব আৰু চৰকাৰে এটা আমাক প্ৰতিশ্ৰুতি দিছে যে পৃথিৱীতে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ফিলচফিটো স্প্ৰেড কৰিব, ডিছেমিনেট কৰিব, পাব্লিচিটি কৰিব আৰু আমাৰ মাজত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ফিলচফিটো জীয়াই থকাটো খুবেই প্ৰয়োজন আছে। কাৰণ গুৰুদেৱ কালীচৰণ ব্ৰহ্মই অকল ধৰ্মৰ গুৰু নাছিল, তেখেতে এজন গ্ৰেট ছ'চিয়েল ৰিফৰ্মাৰ আৰু তেখেতৰ যি ইনিচিয়েটিভ ইয়াৰ দ্বাৰা আমি দেখিছোঁ আমাৰ বড়ো সমাজত এডুকেশ্যন ফিল্ডত, ইকনমিক ফিল্ডত, লিটাৰেচাৰ হওক বা কালচাৰেল হওক বা পলিটিকেল ফিল্ডত হওক সকলো দিশত উন্নতি হৈছে। পৰ্বতঝৰাৰ পৰা কৰুণা অধিকাৰী ৰিপৰ্ট, অসম আদিত্য।